আহ্বানত আজি গোটেই অসম জুৰি মূল্য বৃদ্ধি যি হৈছে তাৰ ৰোধৰ দাবীত আৰু চৰকাৰৰ যি এখন কাম নোহোৱা চৰকাৰৰ প্ৰতিবাদত আজি সমগ্ৰ অসমত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু অসমৰ অকৰ্মণ্য বিভাগ এটা যোগান বিভাগ আৰু অকৰ্মণ্য মন্ত্ৰী এগৰাকী যোগান বিভাগ, য'ত কোনো নিয়ন্ত্ৰণ নাই, কলা বেপাৰী ভৰি আছে গোটেই বজাৰ। আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ছাত্ৰ সন্থাই। প্ৰশ্নটো হৈছে যে 102গৰাকী তেওঁলোকক যে মন্ত্ৰী বিধানসভাত দিলে, চেনীৰ কিলো 65 টকা হোৱাৰ কাৰণে দিলে নেকি? আমাৰ প্ৰশ্ন এক। 2 নম্বৰ প্ৰশ্ন, অসমৰ মুখ্যমন্ত্ৰীক ক'বলৈ বিচাৰিছোঁ যে পিঁয়াজৰ কিলো যে 65 টকালৈ হ'ল, 102খন এখন সেইবাবে অসমৰ ৰাইজে তেখেতক দিলে নেকি? একে সময়তে একেলগে চাউলৰ 1 কিলোৰ দাম 10 টকা বাঢ়িছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী সাৰে আছেনে নাই আমাৰ প্ৰশ্ন। যোগান মন্ত্ৰীগৰাকীয়ে সাৰে আছেনে আমাৰ প্ৰশ্ন। আৰু অসমৰ মন্ত্ৰী বিধায়কগৰাকীয়ে কেতিয়াবা বজাৰ কৰিছে নাই আমাৰ প্ৰশ্ন। সেইকাৰণে পুনৰবাৰ ক'ব বিচাৰিছোঁ, অসমৰ একেবাৰে ব্যৰ্থ এটা বিভাগ আৰু ব্যৰ্থ মন্ত্ৰী যোগান বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰী। বিভিন্ন তেখেতে আঁচনি প্ৰদান কৰিছে আৰু এই সৰ্বসাধাৰণ ভোটাৰক এনেকৈ মাধমাৰ ঘূৰাইছে, সকলো বস্তুৰ দাম বাঢ়িছে। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিব বিচাৰিছোঁ, অতি সোনকালে দাম হ্ৰাস কৰিব লাগিব, নহ'লে সদৌখন ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ সহযোগত ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰে ধানো কিনি আছে এফালে সমান্তৰালকৈ, কিন্তু তাৰ পিছতো চাউলৰ যি অস্বাভাৱিক দাম বৃদ্ধি কোনো কাৰণত স্বাভাৱিক নহয়। গতিকে এই অস্বাভাৱিক দাম বৃদ্ধি কিহৰ কাৰণে? পুনৰবাৰ কৈছোঁ, বজাৰত লাগিছে জুই, মন্ত্ৰী বিধায়ক আছে শুই, চৰকাৰ আছে শুই। কাৰণ কলা বেপাৰীয়ে ভৰি পৰিছে। তেখেতসকলে নিৰ্বাচনৰ সময়ত যিমান ব্যয় বহন কৰিছিল তাৰ টকাবোৰ এতিয়া ক'ৰ পৰা উঠিব? সৰ্বসাধাৰণ ৰাইজৰ পৰা উঠিব। আৰু সেইবাবে ক'বলৈ বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক পুনৰবাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 102গৰাকী বিধানসভাত যে তেখেতসকলক চৰকাৰ দিলে, পিঁয়াজৰ মূল্য, চাউলৰ মূল্য, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য, ঔষধৰ মূল্য, মানৱবাদী ঔষধৰ মূল্য বঢ়াৰ কাৰণে তেওঁলোকক বিধানসভাত পঠোৱা নাই। সেয়ে পুনৰবাৰ ক'ব বিচাৰোঁ, অতি সোনকালে যোগান হ্ৰাস কৰিব লাগিব, মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগিব, আৰু নহ'লে ইয়াতকৈ অধিক প্ৰতিবাদ হ'ব। কাৰণ তেখেতসকলে জানে কলা বেপাৰীয়ে ভৰি পৰা, তেওঁলোকে জানে যে কোন মধ্যভোগীয়ে ইয়াত সেৱন কৰি আছে। এই মধ্যভোগীয়ে ক'ত তেওঁলোকে এই কমিশ্যনৰ অংক লাভ কৰিছে, প্ৰতিটো কমিশ্যনৰ অংক ইয়াত চলি আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটোৱে প্ৰশ্ন, নহ'লে ইয়াতকৈ সদৌখন ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অবিৰতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য। কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰখনে প্ৰতিটো সময়তে এটা কথাই কৈছিল যে ৰাইজৰ পক্ষত থকা এখন চৰকাৰ, কিন্তু নিৰ্বাচন যোৱাৰ পিছত ৰাইজক মাধমাৰ দিবলৈ আৰম্ভ কৰে চৰকাৰখনে। আপুনি যিটো প্ৰশ্ন কৰিলে যে কৃষকৰ পৰা ধান ক্ৰয় কৰিছে, কিন্তু সেই ধান ক্ৰয় কৰাৰ পিছতো চাউলৰ মূল্যটো অধিক হৈছে। সেই সকলোতো দুৰ্ভাগ্যজনক, দুখজনক কথা। আপোনালোকে খবৰ কৰিলে গম পাব, ভাৰতীয় খাদ্য নিগমৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ত যদি আপোনালোকে খবৰ লয়, যিসকল স্থানীয় যুৱক মিলাৰসকলে যিসকলে নিবিদা লৈছে, নিবিদা পোৱাৰ পিছত তেওঁলোকে ধানসমূহ ক্ৰয় কৰে। ধানসমূহ স্থানীয়ভাৱে ধানসমূহ ক্ৰয় কৰাৰ পিছত সেই ধানসমূহ যেতিয়া ভাৰতীয় খাদ্য নিগমলৈ লৈ যোৱাৰ পিছত সেই ধানসমূহ কিন্তু তেওঁলোকে একচেপ্ট নকৰে। তাৰ পাছত আপোনাৰ বাহিৰৰ পৰা, ৱেষ্ট বেংগলৰ পৰা আদি কৰি বিভিন্ন নিবিদা পোৱা স্থানীয় যুৱকসকলে কিন্তু তেওঁলোকে কিন্তু বাহিৰৰ পৰা চাউলসমূহ আনি মানে এফচিত দি থকা হৈছে। তাৰ বাবে অধিক মূল্য হৈছে। কাৰণ এই কথাটো কিন্তু আমি বাৰবাৰ ভাৰতীয় খাদ্য নিগমৰ কেইবাবাৰো আমি কথাটো কৈছিলোঁ যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয়। স্থানীয় কৃষকসকলক মাধমাৰ দি আছে। এয়া আচলতে চৰকাৰখনে নিৰ্বাচনৰ আগত দিয়া প্ৰতিটো শ্লোগানেই হৈছে একোটা নাটকৰ শ্লোগানৰ দৰে। নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিল যে ৰাইজৰ পক্ষত থাকিব, নিৰ্বাচন যোৱাৰ লগে লগে ৰাইজক বিপদত পেলাই চৰকাৰখনে এটা নিজৰ গতিৰে কাম কৰি গৈ আছে। দুৰ্ভাগ্যজনক। আজিৰ আমি প্ৰতিবাদী কাৰ্যসূচীৰে স্পষ্টভাৱে চৰকাৰৰ স্পষ্ট বাৰ্তা যে অতি শীঘ্ৰে চৰকাৰখনে ৰাইজৰ পক্ষত থাকক আৰু যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ চেষ্টা কৰক। কাৰণ এদিন এই চৰকাৰখনৰ প্ৰতিগৰাকী ৰাইজে কিন্তু ইয়াত উচিত শাস্তি প্ৰদান কৰিব।